নমস্কাৰ, আজি হৈছে 10 ছেপ্টেম্বৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। বিদেশী বহিষ্কাৰক লৈ আহি গ'ল নতুন SOP। নতুনকৈ প্ৰৱেশ কৰা বিদেশী ধৰা পৰিলে 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুছবেক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, সমগ্ৰ ৰাজ্যবাসীক বিদেশী বহিষ্কাৰক লৈ আহি গ'ল নতুন SOP। নতুনকৈ প্ৰৱেশ কৰা বিদেশী ধৰা পৰিলে 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুছবেক। আৰু বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে ইতিমধ্যে। 12 ঘণ্টাৰ ভিতৰত ধৰা পৰিলেই নটিছত দিব নালাগে কোনো বিদেশীক, আৰু সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি ট্ৰিব্যুনেলৰ ব্যৱস্থাক বাইপাছ কৰি আমি ইমিগ্ৰেণ্টছ এক্সপালশ্যন এক্ট আৰু 1950 ব্যৱহাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ। ট্ৰিব্যুনেলৰ ব্যৱস্থাক বাইপাছ কৰি আমি ইমিগ্ৰেণ্টছ এক্সপালশ্যন এক্ট 1950 ব্যৱহাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি খবৰ আহি পৰিছে। আৰু ইয়াৰ ফলত বিদেশী বহিষ্কাৰৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ হ'ব। বিদেশী বহিষ্কাৰৰ বাবে কোনো এম্বেচিক যোগাযোগ কৰিব নালাগে, ডাইৰেক্টলি কৰা হ'ব পুছবেক। ডাঙৰ খবৰ জনাইছোঁ, বিদেশী বহিষ্কাৰক লৈ আহি গ'ল এক নতুন SOP। নতুনকৈ প্ৰৱেশ কৰা বিদেশী ধৰা পৰিলে 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুছবেক। আৰু বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ন্যায়ালয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত হাজাৰ হাজাৰ খিলঞ্জীয়া, জোৰ লৈ তীব্ৰ প্ৰতিবাদ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, বিজেপিৰ বিৰুদ্ধে হাজাৰ হাজাৰ খিলঞ্জীয়াই কপালে উজনি। নিশা হাতত জোৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত। আৰু জনজাতিকৰণৰ দাবীৰে ৰাজপথ কপালে চুতীয়া জনগোষ্ঠীয়ে। এই শিৰোমৰ ভিতৰত আলোচনা নহয়, আমাক সমাধান লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু চুতীয়াক জনজাতিকৰণ নকৰিলে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰা হৈছে। আৰু আৰক্ষীৰ বেহুফালিত জোৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ঢকুৱাখানাত চুতীয়া যুৱ সন্মিলনৰ এই তীব্ৰ প্ৰতিবাদ আৰু বিজেপিৰ বিৰুদ্ধে হাজাৰ হাজাৰ খিলঞ্জীয়াই কপালে এতিয়া উজনি অসম। নিশা হাতত জোৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত। আৰু জনজাতিকৰণৰ দাবীৰে ৰাজপথ কপালে চুতীয়া জনগোষ্ঠীয়ে। বিজেপিৰ বিৰুদ্ধে হাজাৰ হাজাৰ খিলঞ্জীয়াই কপালে এতিয়া উজনি। আৰু নিশা হাতত জোৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 ছেপ্টেম্বৰ। আৰু আজি গৌৰৱ গগৈ জেললৈ যাব নে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব, তাক লৈ এতিয়া ৰাজ্যবাসীয়ে সাজু। অপেক্ষা অখিল গগৈৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, সমগ্ৰ ৰাজ্যবাসীক আজি জেললৈ যাব লাগিব গৌৰৱ গগৈ। আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব পদত্যাগ। ইয়াক লৈ এতিয়া চৰ্চা হৈছে সমগ্ৰ ৰাজ্যজুৰি। আজি যিকোনো এটা ঘটনা হ'ব লাগিব। আৰু 10 ছেপ্টেম্বৰক লৈ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ। আজি ৰাজ্যৰ ৰাজনীতিত ভূমিকম্প আহিব পাৰে। আৰু মুখ্যমন্ত্ৰীয়ে এশবাৰ কৈছিল 10 ছেপ্টেম্বৰৰ কথা। মুখ্যমন্ত্ৰীয়ে নিজৰ কথা আজি ৰাখিব লাগিব। মুখ্যমন্ত্ৰীৰ এটম বোমাৰ বাবে আমি সকলো ৰৈ আছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিলে আজিৰ পৰা গৌৰৱ গগৈ থাকিব নোৱাৰে। আৰু মন্তব্য বিধায়ক অখিল গগৈৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, আজি হৈছে 10 ছেপ্টেম্বৰ। আজিৰ দিনটো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ দিন বুলি ক'ব লাগিব। আজি জেললৈ যাব লাগিব গৌৰৱ গগৈ। আৰু অন্যথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব লাগিব পদত্যাগ। আৰু আজিৰ দিনটোতে যিকোনো এটা ঘটনা হ'বই লাগিব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। 10 ছেপ্টেম্বৰক লৈ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, অগ্নিগৰ্ভা নেপালৰ কেইবাটাও বিগ আপডেট। নেপাল এৰি পলাল KP শৰ্মা অলি, ৰাষ্ট্ৰপতিৰ পদত্যাগ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, সমগ্ৰ ৰাজ্যবাসীৰ বাবে অস্থিৰ হৈ পৰা চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ বিগ আপডেট আহি পৰিছে ইতিমধ্যে। আৰু যুৱ প্ৰজন্মৰ প্ৰতিবাদত জ্বলিয়েই আছে নেপাল। তাৰ মাজতেই দেশ এৰি পলাল সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী KP শৰ্মা অলি। আৰু ব্যাপক গণবিক্ষোভত সেৱা মানি নেপাল এৰিলে KP শৰ্মা অলিয়ে। বিশেষ হেলিকপ্টাৰেৰে KP শৰ্মা অলি পলায়নৰ খবৰ আহি পৰিছে। আৰু প্ৰধানমন্ত্ৰীৰ লগতে পদত্যাগ কৰিলে নেপালৰ ৰাষ্ট্ৰপতিগৰাকীয়েও।
নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌৰলেনৰ পদত্যাগ আৰু নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌৰলেনৰ পদত্যাগৰ খবৰ আহি পৰিছে ইতিমধ্যে আৰু অস্থিৰ হৈ পৰা চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ বিগ আপডেট জনাইছোঁ এছপি অসম মিডিয়াৰ সমুদৰ্শকক। যুৱ প্ৰজন্মৰ প্ৰতিবাদত জ্বলি আছে নেপাল আৰু তাৰ মাজতেই দেশ এৰি পলাল সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলি আৰু ব্যাপক গণবিক্ষোভত সেৱা মানি নেপাল এৰিলে কেপি শৰ্মা অলিয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। অৱশেষত জেলৰ পৰা মুকলি হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপ। অৱশেষত জেলৰ পৰা মুকলি আকাশৰ তল পালে অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু 43 দিনৰ অন্তত মুকলি পালে নন্দিনী কাশ্যপে। গুৱাহাটীৰ মাজমজিয়াত নন্দিনী কাশ্যপৰ বাহনে সংঘটিত কৰিছিল ভয়ংকৰ ঘটনা। নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত নিহত হৈছিল মেধাৱী ছাত্ৰ ছামিউল হক আৰু পিতৃ মাতৃ আহি জেলৰ পৰা লৈ গ'ল নন্দিনী কাশ্যপক। অৱশেষত জেলৰ পৰা মুকলি হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু 43 দিনৰ অন্তত মুক্তি পালে নন্দিনী কাশ্যপে। জনাইছোঁ খবৰ। গুৱাহাটীৰ মাজমজিয়াত নন্দিনী কাশ্যপৰ বাহনে সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা আৰু নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত নিহত হৈছিল মেধাৱী ছাত্ৰ ছামিউল হক। ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হিন্দু বঙালীৰ ডিভোটৰ সমস্যা সমাধানৰ দায়িত্ব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। বিজেপি দলক আগুৱাই নিয়াৰ মূল জনগোষ্ঠীত হৈছে বঙালী হিন্দুসকল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। হিন্দু বঙালীৰ ডিভোটৰ সমস্যা সমাধানৰ দায়িত্ব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আৰু বিজেপি দলক আগুৱাই নিয়াৰ মূল জনগোষ্ঠীত হৈছে বঙালী হিন্দুসকল। তাৰ পাছতে লাহে লাহে অসমীয়া মানুহ বিজেপি হ'ল। ভাৰতবৰ্ষ বা অসমত যিমান জনজাতি আছে সকলোৱে এতিয়া বিজেপি দলক গ্ৰহণ কৰিছে। ডিভোটৰ যিমান সমস্যা আছে বিজেপি দলক সমাধান কৰিব। যিমান বেআইনী প্ৰক্ৰিয়া আছে মই সকলো সমাধানৰ চেষ্টা কৰিম। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এতিয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। হিন্দু বঙালীৰ ডিভোটৰ সমস্যা সমাধান কৰাৰ দায়িত্ব এইবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হাতত আৰু বিজেপি দলক আগুৱাই নিয়াৰ মূল জনগোষ্ঠী হৈছে বঙালী হিন্দুসকল আৰু তাৰ পাছতে লাহে লাহে অসমীয়া মানুহ বিজেপি হ'ল। ভাৰতবৰ্ষ বা অসমত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে এতিয়া বিজেপি দলক গ্ৰহণ কৰিছে আৰু ডিভোটৰ যিমান সমস্যা আছে বিজেপি দলে সমাধান কৰিব আৰু যিমান বেআইনী প্ৰক্ৰিয়া আছে মই সকলো সমাধানৰ চেষ্টা কৰিম বুলি মন্তব্য আগবঢ়াইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। বিদেশী বহিষ্কাৰক লৈ আহি গ'ল ডাঙৰ খবৰ। নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰিলে 10 দিনৰ ভিতৰত এৰিব লাগিব দেশ। বিদেশী বহিষ্কাৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰিলে 10 দিনৰ ভিতৰত এৰিব লাগিব দেশ আৰু জিলা আয়ুক্তক কোনো লোকে বিদেশী বুলি অভিযোগ দিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। অভিযোগ দিয়াৰ লগে লগে জিলা আয়ুক্তই সেই ব্যক্তিলৈ নটিচ জাৰি কৰিব আৰু 10 দিনৰ উক্ত লোকজনে দাখিল কৰিব নাগৰিকত্ব প্ৰমাণৰ তথ্য আৰু যদি এনে তথ্যত জিলা আয়ুক্ত সন্তুষ্ট নহয় তেন্তে লগে লগে তেনে লোকক পুছবেক কৰা হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। জনাইছোঁ খবৰ, বিদেশী বহিষ্কাৰক লৈ আহি পৰিছে এক ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰিলে 10 দিনৰ ভিতৰত এৰিব লাগিব এইখন দেশ আৰু জিলা আয়ুক্তক কোনো লোকে বিদেশী বুলি অভিযোগ দিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। অভিযোগ দিয়াৰ লগে লগে জিলা আয়ুক্তই সেই ব্যক্তিলৈ নটিচ জাৰি কৰিব আৰু 10 দিনৰ উক্ত লোকজনে দাখিল কৰিব লাগিব নাগৰিকত্বৰ প্ৰমাণৰ তথ্য আৰু যদি এই তথ্য জিলা আয়ুক্ত সন্তুষ্ট নহয় তেন্তে লগে লগে তেনে ব্যক্তিক কৰা হ'ব পুছবেক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়, পৰিচয় প্ৰমাণপত্ৰহে। আধাৰ কাৰ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশনা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। আধাৰ কাৰ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশনা।
আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়। আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰে। আধাৰ কাৰ্ডক বৈধ নথি হিচাপে গ্ৰহণ কৰি ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰিব পাৰি, কিন্তু আধাৰ কাৰ্ড বৈধ নথি হ'লেও ই নাগৰিকত্বৰ প্ৰমাণ নহয়। আৰু নিৰ্বাচন আয়োগলৈ আধাৰ কাৰ্ডৰ এই নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, বিহাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চলি থকা SIR শুনানিৰ মাজতেই এই নিৰ্দেশনা আহি পৰিছে। নাগৰিকত্ব পুনৰীক্ষণৰ নামত আধাৰ কাৰ্ড 12 নং নথিহে। আৰু আধাৰ কাৰ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ এই নতুন নিৰ্দেশনা। আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ পত্ৰ কেতিয়াও হ'ব নোৱাৰে আৰু আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰি। আধাৰ কাৰ্ডক বৈধ নথি হিচাপে গ্ৰহণ কৰি ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰিব পাৰি। আৰু নিৰ্বাচন আয়োগলৈ এইবাৰ আধাৰ কাৰ্ডৰ এই নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। বিহাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চলি থকা SIR শুনানিৰ মাজতেই এই নিৰ্দেশনা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। উজনি অসমলৈ মিয়া যোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰক। সাহস থাকিলে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। এইবাৰ আমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। মিয়া বিচাৰি অভিযান চলোৱা সকলো নেতা পৰিব এতিয়া বিপদত। ধৈৰ্য আৰু সহ্যৰ এটা সীমা থকা উচিত আৰু সকলোৰে বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। মিয়াৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে এবাৰ আমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। চৰকাৰৰ পৃষ্ঠপোষকতাতে মিয়াৰ বিৰুদ্ধে নামিছে দল সংগঠন। আৰু ধৈৰ্যৰ এটা সীমা থাকে, সহ্যৰ এটা সীমা থাকে। মিয়াৰ ওপৰত অত্যাচাৰ কৰাসকল আদালতৰ সন্মুখীন হ'ব লাগিব। সময় থাকোঁতেই চৰকাৰে নিয়ন্ত্ৰণ কৰক এইসকল ভেভি কৰি থকা নেতাক। আৰু শিৱসাগৰৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে আঁঠু ল'লে নেকি? কিয় ল'ব পৰা নাই ব্যৱস্থা? উজনি অসমৰ একাংশ সংগঠনৰ নেতাক নাকি লগাওক আৰু অন্যথা পৰিণাম হ'ব ভয়ংকৰ বুলি হুংকাৰ আমচুৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই বিস্ফোৰক মন্তব্য। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হাতে হাতে তালিকা লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে জৰীপ। খবৰ নিদিয়াকৈয়ে হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। সমগ্ৰ ৰাজ্যবাসীক হাতে হাতে তালিকা লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া জৰীপ। খবৰ নিদিয়াকৈয়ে হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে আৰম্ভ হৈছে একশ্যন। ঘৰে ঘৰে গৈ বন বিভাগৰ জৰীপ আৰম্ভ। বেদখলকৃত ভূমিত ঘৰ নিৰ্মাণ কৰাসকল পৰিব বিপদত। বুলডোজাৰ একশ্যনৰ বাবে সাজু হৈছে প্ৰশাসন। উদমাৰী, পশ্চিম যমুনা গাঁও, পূব যমুনা গাঁও আৰু নিগম, ডবকা, লংকা, লামডিং সংৰক্ষিত বনাঞ্চলতো চলিছে জৰীপ। আৰু 3 দিনৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰিব বন বিভাগে। আৰু জৰীপৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই চলিব বুলডোজাৰ। আৰু হাতে হাতে তালিকা লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া জৰীপ। খবৰ নিদিয়াকৈয়ে হাজাৰ বিঘা ভূমিত চলিব এতিয়া উচ্ছেদ অভিযান। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে আৰম্ভ হৈছে একশ্যন।